সব জায়গাত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত প্ৰত্যেকটো সমষ্টিত জয় হোৱা মই দেখি আছো। 11 তাৰিখে ৰিজাল্ট ওলাব। বিৰোধীৰ হাতত কোনো ইস্যু নাই, বিৰোধীৰ কোনো গ্ৰহণযোগ্যতা নাই। ৰাইজৰ মনত কংগ্ৰেছৰ প্ৰতি যিটো বেয়া ভাৱ আছে, কংগ্ৰেছক ভোট পোৱা যিখিনি 10-15% মানুহ আছে কংগ্ৰেছক ভোট দিব। 80-85% মানুহে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটক ভোট দি জয়যুক্ত কৰিব। এইখিনি মই দেখি আছো। এতিয়া ভূপেন বৰাই কৈছে যে 26ৰ নিৰ্বাচনৰ পিছত তেওঁ চৰকাৰী গাড়ীত উঠি ৰাইজৰ ওচৰলৈ যাব। সপোন দেখাততো কোনো টেক্স নাই, সপোন দেখাত কোনো বাধাও নাই। তেখেতে সপোন দেখিছে, খুব ভাল কথা। সপোন দেখাততো টেক্স নাই না, সপোন দেখিব পাৰে মানুহ। মই আজি আমাৰ গাৰ্জেন মিনিষ্টাৰ আমাৰ 3 নং পোষ্ট হোৱা জিলা পৰিষদৰ প্ৰথমবাৰৰ পৰা আহিছে, তেওঁলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছো। আৰু আজি আমাৰ 3 নং পোষ্টৰ জিলা পৰিষদখন বৃহৎ এলেকা হয়, 7টা আমাৰ গাঁও পঞ্চায়ত আৰু আমাৰ 61,900 আমাৰ আছে ভোটাৰ আছে। মই ভাবো আমাৰ আজি যিহেতু গাৰ্জেন মিনিষ্টাৰ আমাৰ জিলা পৰিষদখনত আহিছে, মই ভাবো সমূহ ৰাইজে আঁকোৱালি ল'ব। আৰু হয়তো মই খুব গৌৰৱান্বিত যিহেতু আজি মোৰ কাৰণে আজি আমাৰ গাৰ্জেন মিনিষ্টাৰ আমাৰ জিলাখনত আহিছে বা আমাৰ জিলা পৰিষদখনত আহিছে। সেয়েহে মই আশা কৰিম সমূহ ৰাইজে মোক আঁকোৱালি ল'ব। আৰু হয়তো মই জিকাৰ পিছত আমাৰ যিহেতু ওপৰৰ লেভেলৰ পৰা তল লেভেললৈকে মই ৰাইজৰ কাম কৰি যাম বুলি, সেৱা কৰি যাম বুলি মই নিজকে থিৰাং কৰিছো আৰু নিশ্চয় যাম। এইখিনিয়ে কৈছো। ZPC-খন কেনেকুৱা হ'ব বিচাৰে? ZPC-খন হয়তো মই ভাবো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত জিলা পৰিষদখন হয়তো আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA আমাৰ যিহেতু 3টা আমাৰ মিনিষ্টাৰৰ জৰিয়তে যাতে আমাৰ চৰকাৰখন গঠন হয়, তাকে মই কামনা কৰো। গণতন্ত্ৰ দেশত মানে হেৰি থাকিবই, যদিও আছে তথাপি ভয়ৰ কিছু হেৰি নাই, চিন্তা নাই। কাৰণ আপোনালোকে দেখিলে আজি কেনেকুৱা মানে এটা সমবেশ গৈছে। আৰু যিখিনি মানুহবিলাক আহিছে গোটেইবিলাক আমাৰ মানে চব বিজেপিত হেৰি হয়, বিজেপি লাভাৰ্ছ আৰু বিজেপিক ভাল পাই কিনে গোটেইবিলাক আহিছে। তেওঁলোকে খুব আগ্ৰহীৰে মানে আহিছে আৰু খুব ধুনীয়াকে আপোনালোকে দেখিলে যে খুব ধুনীয়াকে তেওঁলোকে আমাক আঁকোৱালি লৈছে। সেইটোৱে আমাৰ প্ৰমাণ। দেখিবলৈ কৈছে যে ইতিমধ্যে 2জনকে ZPC জিকিছে আৰু 17জন। হয়, নিশ্চয় আপোনালোকে দেখিলে বিনা আমাৰ আনকণ্টেষ্টেড আমাৰ মানে 17জন ওলাই গ'লে আঞ্চলিক পঞ্চায়তত। আৰু জিলা পৰিষদত আপোনাৰ মানে 2জন মানে অলৰেডি মানে ওলাই গ'ল। আৰু আমাৰ যিখিনি আছে বাকীখিনি নিশ্চিন্তভাৱে মানে আৰামছে ওলাই যায়। ৰাইজ ওচৰত আছে আপোনালোক? আৰামছে আছে, হয়।